এয়া জীৱন চুতীয়া ডাঙৰীয়াই তেখেতক সম্বৰ্ধনা জনাইছে। যি অসমত বানপানী গৰাখহনীয়াৰ কাৰণে মানুহৰ আজি ভূমিপট্টা নাই, মাটি পট্টা হেৰুৱাই গৈছে, তেওঁলোকৰ একচনীয়া পট্টা একচনীয়াই হৈ আছে। ভূমিহীন মানুহবোৰ তেওঁলোকে ভূমিপট্টা পোৱা নাই। জনজাতিসকলৰ 40,000 বিঘা মাটি আদানী আম্বানীৰ ওচৰলৈ গুচি গ'ল। খিলঞ্জীয়া মানুহে ভূমিপট্টা পোৱা নাই। কিন্তু যেতিয়া বিজেপিয়ে নহ'ব, বিজেপিৰ ভিতৰত চব পুৰণি কংগ্ৰেছৰ মানুহ যদি সোমাব, পুৰণি কংগ্ৰেছৰ মানুহে দপদপনি এতিয়া চলাই আছে বাজপেয়ী ভৱনত। মিডিয়াৰ সন্মুখত তেওঁলোককে আমি দেখা পাওঁ। আৰু যিজনক ভৰি চুই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দলৰ ভিতৰত সোমালে, সেইজনকে আজি তেওঁৰ টিকেটৰ পৰা বঞ্চিত কৰিলে। এতিয়া হ'ব পাৰে বৰ্তমানৰ তেওঁৰ ওচৰত নিজৰ চৰকাৰৰ হিচাপ নাই, সেইকাৰণে আগৰ চৰকাৰত 10 বছৰ তেওঁলোকৰ চৰকাৰ হৈ গ'ল। 10 বছৰ চৰকাৰ, ডাবল ইঞ্জিনৰ চৰকাৰ, তেওঁলোকে হিচাপ নাই। চুঙাজানত নাগা অঞ্চলত আমাৰ মানুহবোৰ, তেওঁলোকৰ যে সমস্যাবোৰ, এই নাগা মানুহৰ পৰা অহা আগ্ৰাসনৰ সমস্যা, তাৰ ওপৰত তেওঁলোকৰ ক'বলগীয়া নাই। সেইটোৱেতো তেওঁলোকৰ প্ৰমাণ বা তেওঁলোকৰ উদাহৰণ যে তেওঁলোকে কাম কৰিব পৰা নাই, সেইকাৰণে অতীতৰ ফালে তেওঁলোকে গৈছে। অসমৰ জনসাধাৰণে এনেধৰণৰ বিভ্ৰান্তিৰ, এনেধৰণৰ জালত ভৰি নিদিয়ে। ৰাইজে বুজি পাই গ'ল। দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আঁতৰাব লাগিব আৰু সৰু পথাৰত জীৱন চুতীয়া ডাঙৰীয়াক ইয়াৰ পৰা জাহাজৰ চিনত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে দিছপুৰলৈ পঠাব লাগিব। চৰকাৰ আমাৰ হ'ব, আসনৰ এই খেলবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰে। তেওঁ সোধক, ডাঙৰ ঠিকাদাৰবোৰতকৈ থলুৱা ঠিকাদাৰবোৰ বেছি সুবিধা পাব। বিজেপি কৰা মানুহক যে তেওঁলোকে যে ভূমিপট্টা পাই আছে, তাতকৈ দুখীয়া মানুহক ভূমিপট্টা দিয়া যাব। এয়া হ'ল আমাৰ ক'বলগীয়া কথা। যি অসমত বানপানী গৰাখহনীয়াৰ কাৰণে মানুহৰ আজি ভূমিপট্টা নাই, মাটি পট্টা হেৰুৱাই গৈছে, তেওঁলোকৰ একচনীয়া পট্টা একচনীয়াই হৈ আছে। ভূমিহীন মানুহবোৰ তেওঁলোকে ভূমিপট্টা পোৱা নাই। জনজাতিসকলৰ 40,000 বিঘা মাটি আদানী আম্বানীৰ ওচৰলৈ গুচি গ'ল। যেতিয়া বিজেপিয়ে নহ'ব, বিজেপিৰ ভিতৰত চব পুৰণি কংগ্ৰেছৰ মানুহ যদি সোমাব, পুৰণি কংগ্ৰেছৰ মানুহে দপদপনি এতিয়া চলাই আছে বাজপেয়ী ভৱনত। মিডিয়াৰ সন্মুখত তেওঁলোককে আমি দেখা পাওঁ। আৰু যিজনক ভৰি চুই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দলৰ ভিতৰত সোমালে, সেইজনকে আজি তেওঁৰ টিকেটৰ পৰা বঞ্চিত কৰিলে।